इस वक्त खबर आसाम लुम्बिंग से आ रही है, जहां भारतीय जनता पार्टी के लैम्बिंग टाउन मंडल द्वारा आज 10वां अंतर्राष्ट्रीय योग दिवस मनाया जा रहा है। लम्बिंग भारतीय जनता पार्टी लम्बिंग टाउन मंडल के माध्यम से आज लम्बिंग काली बाड़ीनाथ मंदिर में 10वां अंतर्राष्ट्रीय योग दिवस मना रही है। अंतर्राष्ट्रीय योग दिवस के कार्यक्रम में लैम्बिंग टाउन काउंसिल के विधायक शिबू मिश्रा, लैम्बिंग टाउन मंडल अध्यक्ष देवाशीष गुप्ता, लैम्बिंग थाना प्रभारी चंदन जोता और लैम्बिंग पश्चिम जनता पार्टी के विभिन्न स्कूलों के छात्र छात्राएं उपस्थित रहे। इंटरनेशनल योगा डे आंतरराष्ट्रीय योगा दिवस और सबसे डांगर কথা হচ্ছে এই যোগা দিবসখন পুরা ভারত লামডিং নহয় অসম নহয় পুরা পৃথিবীর 165খন দেশত আন্তর্জাতিক যোগা দিবস পালন হৈ আছে। তার কারণে আমি ভারতের সম্মানীয় প্রধানমন্ত্রী নরেন্দ্র মোদী ডাঙরিয়াক আমি জনাই আছো। তেখেতৰ চেষ্টাত আজি পুরা পৃথিবীর যোগা দিবস পালন হৈ আছে। আৰু এটা কথা মনত ৰাখিব লাগে যে আজি যুৱ প্ৰজন্ম আমি ফিজিক্যাল ফিটনেসৰ পৰা বঞ্চিত হৈ আছো। আমি আমাৰ গাৰ্ডিয়ান হোক, আমাৰ যিখিনি সিনিয়র সিটিজেন হোক, তেখেতক যুৱ প্ৰজন্মক বুজাব লাগে যে তোমালোকে যোগা কৰা এটলিষ্ট ফিজিক্যাল ফিটনেসৰ কাৰণে ৰাতিপুৱা 1 ঘণ্টা টাইম দিয়া, হয় যোগা কৰা নাইলে জিমত যোৱা কিংবা তুমি মাঠত গৈ খেল ধেমালি কৰা, মানে ফিজিক্যাল ফিটনেসটো ঠিক ৰাখিব লাগে। কাৰণ আপোনালোকে জানে ভালকে আজি ড্ৰাগছ আৰু মোবাইল এই দুটা আমাৰ যুৱ প্ৰজন্মক লাহে লাহে ফিনিশ কৰি দিয়া আছে। আমি প্ৰতিজন মানে আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰতিজন সিনিয়র সিটিজেন মা দেউতা সৰু ল'ৰা ছোৱালী সবে কৈ আছো তোমালোকে ফিজিক্যাল ফিটনেসটো ৰাখা, ড্ৰাগছৰ পৰা তোমালোকে মানে মুক্তি দিয়া। আৰু যিখিনি আমাৰ পুলিচ প্ৰশাসন আছে তেখেতক আমি অনুৰোধ জনাই আছো যাতে ড্ৰাগছৰ এগেইনষ্টত আমাৰ এডমিনিষ্ট্ৰেটিভলি কৰা ষ্টেপ ল'ব লাগে। যদিও লামডিং থানাৰ আমাৰ ভাৰপ্ৰাপ্ত বিষয়া তেখেতে বহুত ডাঙৰ ষ্টেপ লৈছে, বহুত কেইবা ড্ৰাগছ ডিলাৰ তেখেতে এৰেষ্ট কৰিছে। খালি ড্রাগ ডিলার এরেস্ট করে নহব, আমার মা দেউতা গার্ডিয়ান তেখেতকো তার ল'ৰা ছোৱালীৰ কাৰণে এৰেষ্ট থাকিব। যোগ দিৱসৰ পটভূমিত লামডিংবাসী প্ৰত্যেক জনসাধাৰণ, বিভিন্ন দল সংগঠন, বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ লোক সমবেত হৈ লামডিং কালীবাৰী প্ৰাংগণত খুব ভালদৰে যোগ দিৱস উদযাপন কৰিলে। দুজনকৈ প্ৰশিক্ষকৰ তত্বাৱধানত সকলোৱে ভালদৰে যোগাভ্যাস কৰিলে। যোগ এক প্ৰাচীন চিকিৎসা ব্যৱস্থা। যোগাভ্যাস, প্ৰাণায়াম আৰু আয়ুৰ্বেদিক চিকিৎসাৰ জৰিয়তে আমাৰ জনসাধাৰণ কিদৰে উপকৃত হ'ব পাৰে, এনেকুৱা অনুষ্ঠানবিলাকৰ জৰিয়তে সকলোৱে তাক অনুধাৱন কৰিব পাৰিব। আমি আশা কৰিছোঁ যাতে এই যিটো প্ৰাচীনতম আমাৰ যিটো ব্যৱস্থা, এয়া যাতে পুনৰুদ্ধাৰ হয়। বৰ্তমান যুৱ প্ৰজন্মই যি ভুল পথে যায়, নিচা শক্তিত আসক্ত হয়, এইবিলাক সকলো ত্যাগ কৰি যদি যোগ আৰু প্ৰাণায়ামৰ মাধ্যমেৰে আমি নতুন প্ৰজন্মক ভালদৰে আগুৱাই নিব পাৰোঁ, এয়া আমাৰ দেশখনৰ বাবে, আমাৰ সমাজখনৰ বাবে খুব এটা শুভ লক্ষণ হ'ব বুলি মই ভাবোঁ। ধন্যবাদ।